হয় বৰ্তমান মই উপস্থিত আছোঁ শ্ৰী শ্ৰী পীতাম্বৰদেৱ আৰু শ্ৰী শ্ৰী ভজনানন্দদেৱ জানখনা থানত। আৰু এই থানত প্ৰত্যেক বছৰে এটা নিয়ম আছে যে যি আমাৰ সোণগুটি চপাওঁ, সোণগুটি চপোৱাৰ পাছতেই যি আমি ঘৰলৈ আনি পেলাই অনাৰ সেই যি প্ৰথম সাজ ন বুলি যাক কোৱা হয়, এই ন সাজটো ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলাৰ পৰা আহি সকলো ভক্ত ইয়াত সমবেত হৈ পেলাই ইয়াতে এই থানতেই তেখেতসকলে ন লগোৱা এটা উৎসৱ বুকে পৰিৱেশ কৰে। আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়, দুদিনীয়া কাৰ্যসূচীৰে ইয়াত কালিৰ পৰা এই ন লগোৱা উৎসৱটি তেওঁলোকে পালন কৰিছে। আমি দেখাবলৈ দেখুৱাম যে এনেদৰে ভক্তসকল আজি 20 লক্ষাধিককৈ অধিক ভক্তসকল আহি পেলাই ইয়াত উপস্থিত হৈছেহি। আৰু এটা কথা ক'ব লাগিব যে আজি এই ন লগোৱা উৎসৱৰ 219টা বছৰ গৰকিলে। আৰু এই 219 বছৰ গৰকা এই জানখনা থানত যে এটা কথা আমি ক'ব লাগিব যে তেখেতসকলে ভাৱপূৰ্ণ হয় যে যিসকল ভকত বৈষ্ণৱে ইয়াত চাকি বন্তি জ্বলায় আৰু যি মনৰ আশা তেওঁলোকে কামনা কৰে আৰু সেই মনৰ আশা পূৰ্ণ হৈ বুলি ইয়াত এটা লোকবিশ্বাস আছে। আৰু মই পুনৰবাৰ কৈছোঁ যে 209টা বছৰ গৰকা এই জানখনা থানতে তেখেতসকলে 219টা বছৰে এনেদৰে ন লগোৱা উৎসৱটি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন প্ৰান্তৰ পৰা ইয়াত উপস্থিত হয় ভক্তসকল। আৰু এই বছৰো তাৰ ব্যতিক্ৰম নহয়, গতিকে এই বছৰো তেনেকৈ আজি 219টা বছৰ গৰকিছে। আৰু এই 219 বছৰ গৰকা অসমৰ বিভিন্ন জিলাৰ পৰা লক্ষাধিক ভক্তসকল আহি পেলাই ইয়াত উপস্থিত হৈছে। পুৱাৰ পৰা তেওঁলোকে যি কাৰ্যসূচী আছিলে, পুৱাৰ কাৰ্যসূচী যি বন্তি প্ৰজ্বলনৰ পৰা ধৰি তেওঁলোকে পুৱাৰ কাৰ্যসূচীৰ পৰা আজি এক বৰ্ণাঢ্য কাৰ্যসূচীৰে এই 219টা বছৰ গৰকা আজি এই জানখনা থানত তেওঁলোকে এই ন লগোৱা উৎসৱ পালন কৰিছে। মোৰ লগত কিছু ভক্তগণ আছে, আমি তেখেতৰ পৰা জানিবলৈ বিচাৰিম যে এক লোকবিশ্বাস যে যি এই জানখনা থানত আজি 219টা বৰ্ষ গৰকি যি প্ৰত্যেকটো বছৰে যি আমাৰ সোণগুটি চপাই ঘৰলৈ আনো, তাৰ পাছতেই প্ৰথম যি আমি ন খোৱা বুলি কওঁ এই ন খোৱা সাজটো ইয়াতে প্ৰত্যেক বছৰে কৰা হয়। আৰু অইন বছৰৰ দৰে এইবাৰো ব্যতিক্ৰম নহয়, 219টা বছৰ গৰকিলে কি কৰিব, কেনেকুৱা লাগিছে? হয়, নিশ্চিতভাৱে আজি শ্ৰী শ্ৰী পীতাম্বৰদেৱ আৰু শ্ৰী শ্ৰী ভজনানন্দদেৱ জানখনা থানৰ আজি 219 সংখ্যক ন লগোৱা উৎসৱ। যিহেতু আমাৰ গাঁওসমূহ আমাৰ জানখনা নহতীয়াকৈ ইত্যাদি কৰি বলিয়নিপা ইত্যাদি কৰি আমাৰ যিখিনি আমাৰ মায়াময় সম্প্ৰদায়ৰ গাঁও আছে, আমাৰ মিনিমাম 15খনমান এই অঞ্চলত মায়াময় সম্প্ৰদায়ৰ গাঁও আছে। এই গাঁওসমূহৰ কৃষিভিত্তিক লোকসমূহে ধান কটাৰ পিছতে তেওঁলোকে প্ৰথম ন চাউলমুঠি আমাৰ এই শ্ৰী শ্ৰী পীতাম্বৰদেৱ আৰু শ্ৰী শ্ৰী ভজনানন্দদেৱ জানখনা থানত চাউলমুঠি লগায়। তাৰপিছত তেওঁলোকে এই ন লগোৱা উৎসৱটো আমি তেনেদৰে আয়োজন কৰোঁ। আমি এটা কথা আপোনালোকৰ মাধ্যমৰ যোগেদি আমি যোৰহাট প্ৰশাসন আৰু আমি অসম চৰকাৰক আমি এটা জনাব বিচাৰিছোঁ। আমি অনুসূচিত জাতি আমি যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে বিভিন্ন সময়ত এই থানভাগী মায়াময় সম্প্ৰদায়ৰ থানভাগী উন্নয়নৰ বাবে আমি বিভিন্ন সময়ত আমি দাবী জনাই আহিছোঁ। যিহেতু ব্ৰহ্মপুত্ৰৰ একেবাৰে দাঁতি কাষতে এই থানভাগী আছে, এই থানভাগী যিহেতু আমি যোৱা বছৰো আমি আপোনালোকৰ মাধ্যমৰ মাজেদি আমি নিউজত জনাইছিলোঁ যে আমাৰ থানভাগী শৈল বান্ধৰ ব্যৱস্থা কৰিব লাগে। থানভাগী একেবাৰে ৰাস্তা পথ থানভাগীলৈ অহা একেবাৰে জৰাজীৰ্ণ, এই জৰাজীৰ্ণ পথসমূহ চৰকাৰে নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমি আৰু এটা কথা আপোনালোকৰ মাধ্যমে জনাব বিচাৰিছোঁ, ইয়াত শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন প্ৰান্তৰ মানুহ আহি পেলাই ভক্ত আহি পেলাই ন লগোৱা উৎসৱভাগীত তেওঁলোকে অংশগ্ৰহণ কৰে। আমি সকলো ৰাইজৰ সুবিধাৰ্থে যোৰহাট জিলা প্ৰশাসন অসম চৰকাৰ তেওঁলোকে যাতে এটি থানখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যৱস্থা কৰে, আমি ইয়াকে অনুৰোধ জনাইছোঁ। মই আৰু কিছু কথা জানিবলৈ তেখেতৰ পৰা জানিম যে এটা কথা তেখেতসকলে কৈছে যে এই মায়াময়া সত্ৰ যি এই মায়াময়া থানভাগী আজি 219টা বছৰ গৰকিছিলে, কিন্তু এটা কথাই তেখেতসকলে এতিয়া বৰ্তমান কৈছে যে এই যি জানখনা থানখন বৰ্তমান এতিয়া সংকটৰ মুহূৰ্তলৈ গৰাহলৈ গুচি আহিছে। যিহেতু আমি দেখিছোঁ ব্ৰহ্মপুত্ৰখন একেবাৰে নিচেই দাঁতিতে, আৰু যদি সেই
তাত যদি যি চাৰিওপাৰে যদি শৈলস্পাৰ নিৰ্মাণ কৰা নহয় তেতিয়াহ'লে অতি শীঘ্ৰে এই থানখনৰ অস্তিত্ব না হৈ যাব। আজি তেওঁলোকে অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা আজি তেওঁ এই মহান ন লগোৱাৰ উৎসৱৰ পৰা এই মহান মুহূৰ্তৰ পৰাই তেওঁ প্ৰশাসনৰ লগতে অসম চৰকাৰক তেখেতসকলে দাবী জনাইছে। তেখেতসকলে কৈছে যে অনতিপলমে যদি এই থানখনৰ সুৰক্ষিত নহয় তেতিয়াহ'লে কিন্তু আজি লোক বিশ্বাস আছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্নজন ভক্ত লোক এই ন লগোৱা উৎসৱত আহে আৰু ইয়াত যি এগছি বন্তি যি জ্বলাই যি মনৰ কামনা পোৱাৰ কাৰণে তেখেতে বন্তি জ্বলাই সেই মনৰ কামনা পূৰ্ণ হ'ব বুলি এক লোকবিশ্বাস আছে। কিন্তু যদি এই মুহূৰ্তত এই থানখনৰ যদি অস্তিত্ব নাইকিয়া হৈ যায় ই এক ডাঙৰ কথা হ'ব। গতিকে সেইটো গতিকে তেখেতসকলে এটা কথাই কৈছে যে অসম চৰকাৰক তেখেতসকলে কৈছে যে অনতিপলমে এই থানখনৰ যি সুৰক্ষিত কৰিবৰ কাৰণে তেখেতসকলে কৈছে যে আজি কিমান লোক ইয়াত সমাগত হৈছে। অতি কমেও অসমৰ উজনি অসমৰ আৰু মধ্য অসমৰ ইত্যাদি কৰি মিনিমাম 10-15-20 হাজাৰ মানুহ ইয়াত আজি সমাগম হৈছে। গতিকে আমি পৰৱৰ্তী পৰ্যায়তো আমি দেখাবলৈ চেষ্টা কৰিম যে এই ন লগোৱা উৎসৱটো কেনেদৰে উদযাপন হয়। আমি প্ৰত্যেক বছৰে এই স্থলীৰ পৰাই আমি বাতৰি পৰিৱেশন কৰোঁ আৰু যোৱাবাৰো এটা আমি এই বাতৰি পৰিৱেশনত কৰিছিলোঁ যে যোৱাবাৰো তেখেতসকলৰ ভক্তসকলে বহুতে কৈছিলে যে যি গৰাখহনীয়াক লৈ পেলাই যি সংকটৰ মুহূৰ্তত পৰিছে এই থানখন আৰু সেই সংকটৰ মুহূৰ্তৰ যি তাৰ পৰা অসম চৰকাৰে যিকোনো প্ৰকাৰে যাতে এই থানখনক তেওঁলোকে সুৰক্ষিত কৰে তাৰ বাবে অসম চৰকাৰলৈ আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ আমি পৰিৱেশ দেখাই যাবলৈ চেষ্টা কৰিম। যোৰহাটৰ পৰা দীপেন বৰাৰ প্ৰতিবেদন 24 লাইভ।